ৰবিবাৰ দিনা দিনৰ 1 বজাত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক বিপুল আদৰণি জনোৱা হয়। পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত উক্ত আদৰণি কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। ৰেজাউল কৰিম চৰকাৰৰ লগতে কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন, উপসভাপতি ৰেজাকুল ইছলাম, সাধাৰণ সম্পাদক দ্বয় মিন্নতুল ইছলাম, কুদ্দুছ আলী চৰকাৰকো আদৰণি জনাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক কচুগাঁৱৰ পৰা শোভাযাত্ৰা কৰি আগুৱাই লৈ আহে বুলি জানিব পৰা গৈছে। অসমবাসী ৰাইজৰ লগতে অসমৰ সংখ্যালঘু সমাজক, অসমৰ সংখ্যালঘু বুদ্ধিজীৱীসকল, আমছুৰ প্ৰতিনিধিবৰ্গ, বিভিন্ন জিলাৰ প্ৰতিনিধিবৰ্গ, কেন্দ্ৰীয় বিষয়ববীয়াসকল, আমছুৰ প্ৰাক্তন সন্মানীয় সভাপতিকে আদি কৰি প্ৰাক্তন বিষয়ববীয়াসকল সকলোৰে আস্থা, মৰম আৰু বিশ্বাসৰ ফলত মোক পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। গতিকে মই সকলোকে আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ প্ৰতি যি আস্থা আৰু বিশ্বাস ৰাখিছে, এই আস্থা আৰু বিশ্বাস আগত ৰাখি মই আগলৈকে সংখ্যালঘু সমাজৰ যিখিনি মূল সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি যত্ন আছে চেষ্টা কৰিম। গতিকে আজি আমি নতুন সমিতিখনৰ পৰিকল্পনা হৈছে যে আমি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম। যি আমি শিক্ষাৰ ওপৰত কাম কৰিয়ে আছোঁ, কিন্তু আমি যিমানখিনি কৰিব লাগিছিল বিভিন্ন সমস্যা বিভিন্ন ঠাইত দেখা দিয়ে, যাৰ কাৰণে আমি শিক্ষাৰ যিখিনি মূল সমস্যা আছে সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি আগভাগ লৈও কেতিয়াবা পিছুৱাবলগীয়া হয়। কিন্তু আমি এইবাৰ আমাৰ মূল এজেণ্ডাটো ৰাখিছোঁ যে আমি সংখ্যালঘু সমাজক শিক্ষিত কৰিব লাগিব। আমি জেহাদ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ সংখ্যালঘু সমাজক, আৰু সেই জেহাদ হৈছে শিক্ষাৰ জেহাদ, কাগজ আৰু কলমৰ জেহাদ। কাৰণ আমি এই কলমৰ জৰিয়তে, কাগজ কলমৰ জৰিয়তে আৰু জ্ঞানৰ জৰিয়তে, শিক্ষাৰ জৰিয়তেহে আমি আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম। কাৰণ বিভিন্ন সময়ত চৰকাৰে আমাক প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে। চৰকাৰে আমাক হোৱাই নোহোৱাই আজি ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক হোৱাৰ পিছতো আজি কেৱল মাত্ৰ ভূমিহীন হোৱাৰ কাৰণে কেতিয়াবা বুলডোজাৰ চলাই, কেতিয়াবা আমাৰ কলিজাৰ মাদ্ৰাছাবোৰত বুলডোজাৰ চলাই আছে। কেতিয়াবা দেখিছোঁ সংখ্যালঘু সমাজক টাৰ্গেট কৰি আজি হিন্দু মুছলমান ভাগ কৰি কোনোবাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক গাদী সুৰক্ষিত কৰিব বিচাৰিছে। গতিকে এই সকলোবোৰৰ জবাব দিবৰ কাৰণে এটাই বিকল্প ৰাস্তা হৈছে শিক্ষিত হ'ব লাগিব। আমি মানুহ হ'ব লাগিব, মানৱ সম্পদ হিচাপে নিজকে তৈয়াৰ কৰিব লাগিব। যাৰ কাৰণে আমি সংখ্যালঘু সমাজৰ ঘৰে ঘৰে আমাৰ প্ৰতিনিধিবৰ্গক, ছাত্ৰ বন্ধুসকলক আহ্বান জনাইছোঁ যে যিকোনো মূল্যৰ বিনিময়ত শিক্ষিত হ'ব লাগিব। আমি এতিয়া আৰু লেবাৰ বনোৱা ফেক্টৰী হিচাপে আগবাঢ়িব নালাগে। আমি এতিয়া মানে ইটা ভাটাত কাম কৰিবৰ কাৰণে লেবাৰ পঠোৱাৰ চিন্তা চৰ্চা বাদ দিব লাগে। আমি কেৰালাত কাম কৰিবৰ কাৰণে চিন্তা চৰ্চা বাদ দিব লাগে। এই কথা বতৰাবিলাক আমি সংখ্যালঘু সমাজত লৈ যাম। আমি চিন্তা চৰ্চা কৰিব লাগে আমি গুৱাহাটীৰ মেট্ৰৰ DC কেনেকৈ আমাৰ ল'ৰা ছোৱালী হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী পাইলট হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী ফৰেইন চাৰ্ভিচত চাকৰি কৰিব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে বিশ্বৰ বিভিন্ন দেশত চাকৰি কৰিব পাৰিব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উজনি নামনি মধ্যত প্ৰতিখন জিলাতে তেওঁলোকে নেতৃত্ব দিব প্ৰশাসনিকভাৱে। এই কথা বতৰাবিলাক আমি লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম নতুন পৰিকল্পনা, নতুন সংকল্পৰে। গতিকে আমি সংখ্যালঘু সমাজকো আহ্বান জনাইছোঁ যে সংখ্যালঘু সমাজৰ বিভিন্ন কুসংস্কাৰ আছে, বাল্য বিবাহ আছে, ড্ৰাগছ আছে, মদ আছে, জুৱা আছে, এইবোৰ আমি যেনেকৈ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু নাইকিয়া কৰাৰ মূল ৰাস্তাটোৱে হৈছে শিক্ষা। গতিকে সংখ্যালঘু সমাজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি, কেৱল আমছুকে দায়িত্ব দিলে নহ'ব। সংখ্যালঘু সমাজৰ বিভিন্ন সংগঠন আছে, বিভিন্ন বুদ্ধিজীৱী আছে, সকলোৱে মিলিজুলি যদি আমি 10টা বছৰ যদি কষ্ট কৰোঁ, তেনেহ'লে আমাৰ ওপৰত যি ধৰণে অন্যায় অত্যাচাৰ হয়, আমাৰ ওপৰত যি ধৰণে তুচ্ছ তাচ্ছিল্য হয়, আমাৰ ওপৰত যি ধৰণে গ্লানি দিয়া হয়, এই গ্লানিবিলাক আমি 10 বছৰৰ ভিতৰত নাইকিয়া কৰিব পাৰিম। বিশ্বত নোৱাৰা কাম একো নাই। গতিকে আমি চেষ্টা কৰিবৰ কাৰণে সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ আৰু আমি কাম কৰিম। গতিকে আমাৰ নতুন পৰিকল্পনা হৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ। আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিক আমি মানৱ সম্পদ হিচাপে, সি মাদ্ৰাছা শিক্ষাই হওক বা জেনেৰেল শিক্ষাই হওক, গতিকে আমি কেনেকৈ মানৱ সম্পদ হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিক আমি গঢ় দিব পৰা যায়, আমাৰ মানুহখিনিক কেনেকৈ আমি শুদ্ধ ৰাস্তাত, ভুল যিখিনি হৈ আছে সেই ভুলখিনি আঁতৰাই শুদ্ধ পদ্ধতিত আগবাঢ়ি গৈ অসমখনৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে, জিলাখনৰ কাৰণে, গাঁওখনৰ কাৰণে কেনেকৈ ভাল কাম কৰিব যায়, তাৰ কাৰণে আমি সংখ্যালঘু সমাজক আহ্বান জনাই আছোঁ। আৰু তেনে ক্ষেত্ৰত মই সাংবাদিক বন্ধুসকলকো আমাৰ সহযোগিতা বিচাৰিছোঁ। অসমৰ বুদ্ধিজীৱী, সংখ্যাগুৰু, সংখ্যালঘু সকলো সমাজৰে আমি পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি আমাৰ নিষ্পেষিত নিৰ্যাতিত সংখ্যালঘু সমাজখনে আগলৈকে সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগুৱাই গৈ অসমখনৰ কাৰণে, ভাৰতখনৰ কাৰণে কাম কৰিব পাৰে।